নমস্কাৰ, আসসালামু আলাইকুম। নামাজ আছে, বেছি দেৰি নকৰোঁ, কমকে কম, আপোনালোকো যাবগৈ। ভাল লাগিছে আজি অজস্ৰ ৰাইজৰ ইয়াত উপস্থিতি দেখি। আজি এই নিৰ্বাচনী সভাত আমাৰ সৈতে মঞ্চত উপস্থিত থকা অসম গণ পৰিষদ দলৰ জিলা সভাপতি শ্ৰীযুত দাস ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ পূব গোৱালপাৰাৰ প্ৰভাৰী কাশ্যপ ডাঙৰীয়া, জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মইনুদ্দিন আহমেদ ডাঙৰীয়া, আছিকুৰ ৰহমান ডাঙৰীয়া, পৰেশ বৈশ্য ডাঙৰীয়া, ৰহিম জিব্ৰাং ডাঙৰীয়া, ইন্দিৰা মেধি ডাঙৰীয়ানী, শ্ৰীমতী দাস ডাঙৰীয়ানী, সমন্বিতে ভাৰতীয় জনতা পাৰ্টীৰ আবু বক্কৰ ছিদ্দিকী কিশোৰ দে ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল, ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াসকল আৰু সমবেত ৰাইজ, অহা ৭ মে'ত নিৰ্বাচন হওক। অহা ৭ মে'ত নিৰ্বাচন, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল পৰহি। এতিয়া নিৰ্বাচন হ'বলৈ বাকী আছে আমাৰ ৰাজ্যখনত গুৱাহাটী সংসদীয় সমষ্টি, বৰপেটা সংসদীয় সমষ্টি, কোকৰাঝাৰ সংসদীয় সমষ্টি আৰু এই ধুবুৰী সংসদীয় সমষ্টি। আমি যি এলেকাত এই সভাখন অনুষ্ঠিত কৰিছোঁ, এই এলেকা গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল। আপোনালোকে জানে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিবোৰৰ আকাৰ সলনি হৈছে। এই নতুন সমষ্টিত এই অঞ্চলৰ ৰাইজে প্ৰথমবাৰৰ কাৰণে ভোটদান কৰিব। এইটো সকলোৰে কাৰণে এটা আনন্দৰ কথা। আৰু মই এটাই অনুৰোধ জনাম যে প্ৰত্যেকজন ভোটাৰে যাতে মতদান সাব্যস্ত কৰে। এয়া দেশৰ সংবিধানে দিয়া অধিকাৰ, আৰু এই মতদান কৰোঁতে সঠিকভাৱে যাতে বিবেচনা কৰি মতদান কৰে। আমি দেখিছোঁ পূৰ্বতে যিবোৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, সেই নিৰ্বাচনবিলাকত কেতিয়াবা এই বৃহৎ অঞ্চলত ভোটাৰে ভুল সিদ্ধান্ত লয়, আৰু সেই ভুল সিদ্ধান্ত লোৱাৰ পৰিণাম 5 বছৰ কালত ভুগিব লাগে। মোকে বহুতে কৈছে যে মই আমুকক ভোট দিছিলোঁ, কিন্তু একো নাই, এতিয়া ঘূৰিও নাচায়, আমাৰ সমস্যা সমাধান কৰিবলৈও কোনো পদক্ষেপ গ্ৰহণ নকৰে। আপোনালোকে জানেই যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ, NDAৰ অংশীদাৰ। আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। এই মিত্ৰতা ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু UPPLৰ মিত্ৰতা। মিত্ৰতাৰে আমি 14খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। 11খনত ভাৰতীয় জনতা পাৰ্টী, 2খনত অসম গণ পৰিষদে আৰু 1খনত UPPL দলে কোকৰাঝাৰত কৰিছে, আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আছে বৰপেটা আৰু ধুবুৰীত। আৰু ধুবুৰীত আপোনালোকে জানেই যে আমাৰ বিজেপি অগপ UPPLৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে জাভেদ ইছলাম এটা পৰিচিত নাম। তেওঁ বিধায়ক আছিল। আৰু এই সংসদীয় সমষ্টি, যদিও এই এলেকা যোৱাবাৰ ধুবুৰী সংসদীয় সমষ্টিত অন্তৰ্ভুক্ত নাছিল, ধুবুৰী সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু ধুবুৰী ৰাইজে আমি ভাবোঁ যে এটা ভুল সিদ্ধান্ত ল'লে। এবাৰ নহয়, দুবাৰ নহয়, তৃতীয়বাৰ ভুল সিদ্ধান্ত ল'লে, যাৰ পৰিণাম এতিয়া ধুবুৰীৰ বৃহৎ অঞ্চলটো ৰাইজে ভুগিবলগীয়া হৈছে।
কাৰণ আপোনালোকে জানে যে এই নিৰ্বাচন যি নিৰ্বাচনৰ আমি মুখামুখি হৈছোঁ এই নিৰ্বাচন মূলতঃ উন্নয়নৰ ওপৰত হৈছে এই নিৰ্বাচন উন্নয়নৰ সপক্ষে ৰায়দান কৰা এই নিৰ্বাচন কাৰণ আপোনালোকে জানে কংগ্ৰেছ দল দেশৰ স্বাধীনতা অনা দল দেশৰ স্বাধীনতাৰ পিছত দীঘলীয়া সময় দেশৰ জনসাধাৰণে অসমৰ জনসাধাৰণে কংগ্ৰেছক শাসন কৰাৰ সুবিধা দিছিল অসমৰ জনসাধাৰণে বহুত আশা কৰিছিল আৰু আশা কৰিছিল আমাৰ দেশখনৰ অন্যান্য যিবোৰ অংগৰাজ্য আছে সেইবোৰ ৰাজ্যৰ সৈতে অসমৰ জনসাধাৰণো আগুৱাই যাব চৰকাৰে আগুৱাই নিব কিন্তু জনসাধাৰণৰ সেই আশাত চেঁচা পানী ঢালিল কংগ্ৰেছ আপোনালোকে জানে যে কংগ্ৰেছ দল দীঘলীয়া সময়ত শাসনত থাকোঁতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ধৰ্মীয় সংখ্যালঘু ৰাইজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৰাজ্যখনত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলে আৰু এই দুয়ো ধৰ্মাৱলম্বী দুই জনগোষ্ঠীৰ লোকৰ কাৰণে দীঘলীয়া সময় কংগ্ৰেছ শাসনত থাকিল কিন্তু কংগ্ৰেছে শাসনত থাকি দিলে কি আজি যলৈকে গৈছোঁ য'ত ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰে য'ত জনজাতিসকলে বসবাস কৰে য'ত পিছপৰা জাতি জনগোষ্ঠীৰ লোক আছে সেইসকলৰ অৱস্থালৈ যদি আমি চাওঁ আমি দেখোঁ যে তেওঁলোক আগুৱাই যোৱা নাই তেওঁলোক বহুত পিছলৈ গৈ আছে আৰু মই আজিও কৈছোঁ ৰাইজে যদি উন্নয়ন বিচাৰে ৰাইজে যদি বিকাশ বিচাৰে ৰাজ্যখন আগুৱাই যোৱাটো বিচাৰে মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী ৫খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে সেই সপোনক যদি সাকাৰ ৰূপ দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে NDAৰ প্ৰাৰ্থীৰ সপক্ষে ৰায়দান কৰক NDAৰ প্ৰাৰ্থীৰ জাবেৰ ইছলামক হাতীৰ চিনত ভোট দি জয়যুক্ত কৰক কৰিবনে আপোনালোকে কৰিবনে চাওক ইয়াত তলা চাবি লৈ আজমল চাহাবে নিৰ্বাচন খেলি আছে ৰকিবুল হুছেইন আহিছে কটা হাত লৈ এবাৰ আকৌ আহিছে আপোনালোকে দেখিছে যে নিৰ্বাচনৰ সময়ত বদৰুদ্দিন আজমল চাহাব আহে জৰা ফুকা কৰে পানী দুনি দিয়ে তাৰপিছত আৰু পিছত মানুহৰ ফালে ঘূৰি নাচায় চাই নেকি পায়নে আজমল চাহাবক আপোনালোকে বিচাৰিলে আজমল চাহাবক পাবলৈ হলে আপোনালোকে ডুবাইলৈকে যাব লাগিব ইয়াতো নাপাব বিচাৰি নাপাব ডুবাইলৈ যাব লাগিব নহলে হুজাইলৈ যাব লাগিব আৰু ৰকিবুল হুছেইন যিগৰাকী চামগুৰিৰ পৰা দীৰ্ঘদিন ধৰি MLA হৈ আছে যিগৰাকী অসম চৰকাৰৰ বন মন্ত্ৰী আছিল যিগৰাকী কৃষি মন্ত্ৰী আছিল এগৰাকী ব্যৰ্থ মন্ত্ৰী আৰু যিগৰাকী বন মন্ত্ৰী হৈ থাকোঁতে কাজিৰঙাৰ যি আপুৰুগীয়া সম্পদ গড় দৈনন্দিন চোৰাং চিকাৰীৰ হাতত মৃত্যুমুখত পৰিবলগীয়া হৈছিল যি ৰকিবুল হুছেইন ডাঙৰীয়াই আপুৰুগীয়া সম্পদক ৰক্ষণাবেক্ষণ দিব নোৱাৰে সেই ৰকিবুল হুছেইনে আজি ধুবুৰীৰ দৰে এটা সমস্যাবহুল জনসাধাৰণৰ নিৰাপত্তাৰ কথা চিন্তা কৰিব নে তেওঁলোকে উন্নয়নৰ কথা চিন্তা কৰিব তেখেতে এই দুই পাৰ্টিকে আপোনালোকে মই ভাবোঁ যে বিদায় দিয়াৰ সময় সমাগত আপোনালোকে বিদায় দিয়াৰ সময় সমাগত আৰু যদি সেই সিদ্ধান্ত নলয় তেতিয়াহ'লে আপোনালোক 50 বছৰ পিছুৱাই যাব 50 বছৰ পিছুৱাই যাব গতিকে মই ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছোঁ যে অহা 7 মে দিনা নিৰ্বাচনত আপোনালোকে ওলাই আহক মাৰ বান্ধি ওলাই আহক আৰু কংগ্ৰেছ AIDFক চিৰ বিদায় দিবৰ কাৰণে আপোনালোক ওলাই আহক এই আহ্বান মই আপোনালোকৰ প্ৰতি ৰাখিলোঁ আপোনালোকে জানে যে ৰাজ্যখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আছে আৰু এই চৰকাৰ থাকিব মাত্ৰ 3 বছৰ সময় পাৰ হৈছে আমাৰ চৰকাৰ কাৰ্যকালৰ আৰু 2 বছৰ আমাৰ চৰকাৰ আছে দিল্লীত
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আকৌ যে চৰকাৰ হ'ব তাত কোনো সন্দেহ নাই কোনোবা এটা অসমীয়া অসমৰ সমষ্টিত হাৰিলে জিকিলে এইটো কোনো কথা নাই তাত চৰকাৰ হ'ব আজি আপোনালোকে মই ভাবোঁ যে আজি এই বৃহৎ অঞ্চলটোৰ জনসাধাৰণক কি লাগে সা সুবিধা লাগে ৰাস্তা পদূলি ঠিক কৰিব লাগে আজি গোৱালপাৰা জিলাত মেডিকেল কলেজ হৈছে ইঞ্জিনিয়াৰিং কলেজ হৈছে মেডিকেল দিব তাকেই কৈছোঁ মই ইঞ্জিনিয়াৰিং কলেজ হৈছে ৰাস্তা পদূলি হৈছে আয়ুৰ্বেদিক কলেজ হ'ব আৰু ইয়াৰ উপৰি আপোনালোকে জানে যে চৰকাৰে বহুতখিনি কাম কৰিছে মহিলাসকলৰ কাৰণে কাম কৰিছে অৰুণোদয় দিছে আজি সকলোৰে কাৰণে ৰেচন কাৰ্ড দিছে বিভিন্ন ধৰণৰ আঁচনি 4 লেন হৈ আছে এই আঁচনিবিলাকৰ সুবিধা জনসাধাৰণে পাব লাগিব আৰু এই সুবিধা না ভোটৰ দিন আজমলে দিব পাৰিব না ৰকিবুল হুছেইনে দিব পাৰিব কোনেও নোৱাৰে মাটি বাৰী মামলা আছে সমস্যা আছে এই মাটি বাৰী মামলা কি চিঞৰিলে হ'ব নেকি কোনোবা যেনিবা ইয়াৰ পৰা জিকিও যায় চৰকাৰ থাকিব আমাৰ তেওঁলোকে ক'লেই হ'ব নেকি তেওঁলোকৰ সমস্যা সমাধান কৰিব লাগে গতিকে এই সমস্যা যি সমস্যা আপোনালোকে চকুৰ আগত দেখিছে এই সমস্যা সমাধান কৰিব আমাৰ চৰকাৰে এই সমস্যা সমাধান কৰিব মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ হ'ব সেই চৰকাৰে এইখিনি কথা আপোনালোকে উপলব্ধি কৰক আজি যিবিলাক সন্তান আপোনালোকৰ সন্তানে মেট্ৰিকৰ দেওনা পাৰ হ'ব সেইসকলে মহাবিদ্যালয়ত পঢ়িবৰ কাৰণে উচ্চ শিক্ষাৰ কাৰণে 10,000 কোটি টকাৰ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব সেইসকলে 12,500 টকা পাব আৰু যিসকলে ইউনিভাৰ্চিটিত পঢ়িবলৈ বিচাৰিব তেওঁলোকে 25,000 টকা পাব এনেধৰণে বিভিন্ন আঁচনি আয়ুষ্মান ভাৰতকে ধৰি অজস্ৰ আঁচনিৰ জৰিয়তে আজি অসমৰ জনসাধাৰণ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী বৃদ্ধ বৃদ্ধা উপকৃত হৈছে আজি ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে কৃষকৰ একাউণ্টত 6,000 কোটি দিয়াৰ ব্যৱস্থা কৰিছে এইটো কণ্টিনিউ আমি কৰিম এইটো ষ্টপ কৰা শেষ হোৱা নাই এই ধাৰাবাহিকতাটো আমি ৰক্ষা কৰিম 16তম যিটো ইনষ্টলমেণ্ট ভাৰত চৰকাৰে দিছে 500 কোটি টকাতকৈ বেছি টকা কৃষকৰ বেংক একাউণ্টত সোমাইছে ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আজি বহুত আঁচনি আছে যিবিলাক আঁচনি সম্পৰ্কে মই ভাবোঁ যে আমাৰ ভোটাৰ ৰাইজ সজাগ গতিকে চৰকাৰৰ এনেধৰণৰ যি স্থিতি চৰকাৰে যি ধৰণেৰে জনতাৰ হকে কাম কৰিছে কিন্তু ইয়াৰ বিপৰীতে আপোনালোকে জানে যে কংগ্ৰেছ দীঘলীয়া দিন ক্ষমতাত থকাৰ পাছতো জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ কাৰণে কল্যাণৰ কাৰণে কাম নকৰিলে আৰু সেইকাৰণেই দৈনন্দিন কংগ্ৰেছৰ পৰা মানুহ ফাটি ফাটি গৈ আছে কংগ্ৰেছৰ পৰা গৈছে ক'ৰবাত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে ক'ৰবাত অসম গণ পৰিষদ দলত যোগদান কৰিছে নিৰ্বাচনৰ সময়ত মানুহ আহে কংগ্ৰেছৰ পৰা নিৰ্বাচনৰ সময়ত মানুহ যায় তেওঁলোকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পাছত আজি বৃহৎ অঞ্চল